আজি সংখ্যালঘু জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আজি চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকত সংখ্যালঘুসকলে কোনো অসুবিধা নোহোৱাকৈ আঁচনিৰ সুফলবিলাক পাবলৈ সক্ষম হৈছে। মই আঁচনিবিলাকৰ বিষয়ে উল্লেখ নকৰোঁ, দীঘলীয়া হ'ব। কিন্তু কংগ্ৰেছৰ দিনত সংখ্যালঘুৱে আঁচনিৰ সুবিধা পাবলৈ হ'লে কংগ্ৰেছৰ দালালৰ কাষ চাপিবলগীয়া হৈছিল। উপঢৌকন দি সংখ্যালঘুৱে চৰকাৰী আঁচনি পাবৰ কাৰণে সক্ষম হৈছিল। যি সংখ্যালঘুৱে কংগ্ৰেছৰ দালালক উপঢৌকন দিব নোৱাৰে সেই সংখ্যালঘুৱে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈছিল। গতিকে আজি সেই পৰিৱেশ নাই। আজি সংখ্যালঘুৰ ছাত্ৰ ছাত্ৰীয়ে হওক, সংখ্যালঘুৰ নিবনুৱাই হওক, সংখ্যালঘুৰ কৃষকেই হওক, সংখ্যালঘুৰ মহিলাই হওক, সকলোৱে কোনো উপঢৌকন নিদিয়াকৈ কোনো ৰাজনৈতিক নেতাৰ পদূলিত জপনা খুলি বাৰান্দাত 2 ঘণ্টা 3 ঘণ্টা অপেক্ষা কৰি নথকাকৈয়ে এই আঁচনিসমূহৰ সুফল পাবলৈ সক্ষম হৈছে। যাৰ ফলত সংখ্যালঘু লোকসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে মৰম দেখুৱাইছে আৰু সেই মৰম আমি গ্ৰহণ কৰিছোঁ। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক ইতিহাস, 2001 চনটো বাদ দিলে 2006 চনৰ পৰাই ৰকিবুল হুছেইন ডাঙৰীয়াই কেৱল মাত্ৰ ভয় ভাবুকি আৰু সন্ত্ৰাসৰ ৰাজনীতি চামগুৰিত চলাই আছিল। চামগুৰিৰ বাহিৰৰ মানুহ আনি হ'লেও চামগুৰি বিধানসভা সমষ্টিৰ জনসাধাৰণক ভয় ভাবুকিৰে ৰাজনৈতিকভাৱে বন্দী কৰি ৰাখিছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰকিবুল হুছেইনৰ সেই ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্তি বিচাৰি চামগুৰিৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত মতদান কৰিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ শাসনকালত অসমত সংখ্যালঘু সুৰক্ষিত নাছিল আৰু কংগ্ৰেছ দলটোতো সংখ্যালঘুসকল সুৰক্ষিত নহয়। কংগ্ৰেছে সংখ্যালঘুৰ সমস্যা সমাধান নিবিচাৰে। কংগ্ৰেছে সংখ্যালঘুৰ মাজত কেৱল দালাল ৰাজ সৃষ্টি কৰিব বিচাৰে। সংখ্যালঘুসকলৰ উন্নয়ন কংগ্ৰেছে নিবিচাৰে। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ পিছত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে সংখ্যালঘু বসতি প্ৰধান অঞ্চলবিলাকৰ যোগাযোগৰ ব্যৱস্থা, স্বাস্থ্যৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা সকলো ক্ষেত্ৰতে এই চৰকাৰখনে কোনো হিনদেৰি নোহোৱাকৈ সকলোৰে প্ৰতি ন্যায় প্ৰদান কৰিছে।